এয়া আমাৰ কচু খেতি আৰু এই বছৰ এই খেতি কৰি আমি 1,90,000 টকা পাইছিলোঁ এক বছৰত হা। এতিয়া আপুনি ভাবিছে চাগে এই খেতি কৰি 1,90,000 এবছৰত আপোনালোকে আচৰিত হ'ব। কথাটো একেবাৰে সত্য যে এই খেতি আমি প্ৰায় বহুত সংখ্যক কৰি লৈছোঁ আমাৰ বাৰীখনত আৰু ইয়াৰ ওপৰত মই আগত এটা ভিডিঅ' দিছিলোঁ যে এই খেতি কৰি আমি কেনেকৈ ইয়াৰ পৰা টকা উপাৰ্জন কৰোঁ। আচলতে সকলোৱে জানে যে মোৰ এখন গাহৰি ফাৰ্ম আছে আৰু সেই ফাৰ্মৰ কাৰণে আমি প্ৰত্যেক বছৰে এনেকৈ কচু খেতি কৰি লওঁ আৰু এই কচু এবছৰ ৰুলে বহুত বছৰলৈকে আপুনি ৰুব নালাগে। আলুটো থৈ দিলে প্ৰতি বছৰে এনেকৈ ডাল ওলাই থাকে আৰু আপুনি ডালবোৰ কাটি আপুনি গাহৰিক খুৱাব পাৰে। এতিয়া বহুতে কয় যে কচু খোৱালে গাহৰি ডাঙৰ নহয়, আমুক এনেকৈ কৈ থাকে। এইটো সেইসকলক উদ্দেশ্যে এই ভিডিঅ'টো বনাই দিছোঁ। চাওক, যেতিয়া আপুনি গাহৰি ফাৰ্ম এখন খোলে আৰু মই মোৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা কৈছোঁ, মই 18 চনৰ পৰা গাহৰিৰ লগত জড়িত। যদি আপুনি কিনা দানা খুৱায়, যদি এটা গাহৰিত আপুনি 20,000 টকা এটা উপাৰ্জন হয়, 12-13,000 টকা আপোনাৰ সেই দানা কিনি খুৱাওঁতে আপোনালোকৰ টকাটো গুচি যাব। কিন্তু গাহৰি ডাঙৰ হয় কিনা দানাত। কিন্তু যিহেতু আমাৰ প্ৰত্যেকৰে পুঁজি লগাবলৈ পইচা নাথাকে, তেনে ক্ষেত্ৰত যদি আপোনালোকে এনেকুৱা কচু খেতি, অমিতা খেতি কৰি লয়, তেতিয়াহ'লে আপোনালোকৰ বাজেট বহুত কমি যাব। যদি এটা গাহৰিত আপুনি 20,000 টকা পালে, সেই 20,000 আপোনালোকৰ হাতলৈ গোটাগুটি ৰখি যাব, লগত মিহলাব। এনেকুৱা কচু খেতি কৰি লওক। আৰু সেইকাৰণে মই কওঁ যে যদি আপোনালোকে এনেকুৱা কচু খেতি কৰি লয়, তেতিয়াহ'লে আপোনালোকে গাহৰিৰ পৰা ভাল টকা এটা উপাৰ্জন কৰিব পাৰিবই। আৰু বহুতে কোৱা শুনো যে গাহৰিত টকা নাই। আচলতে সেই মানুহখিনিক উদ্দেশ্য কৰি মই কওঁ, যদি গাহৰিত টকা উপাৰ্জন নায়েই, তেতিয়াহ'লে ইমান সংখ্যক মানুহে গাহৰি পালন কৰে কিয়? যদি লোকচান হয়, কাৰণ কোনো মানুহে লোকচান কৰি গাহৰি পালন নকৰে। এতিয়া মই হ'লেও যদি মোৰ লোকচান হৈ থাকে, মই গাহৰি পালন কিয় কৰিম? তো সেইকাৰণে কওঁ, যিসকল নিবনুৱা মানে মনটো তেওঁলোকে ভাঙি দিয়ে যে গাহৰিত লাভ নাই, আচলতে সেইসকলক মই কওঁ যে গাহৰিৰ পৰা এটা ভাল উপাৰ্জন আছে। খালি আপোনালোকে কি কৰিব চাওক, নিজেই কচু খেতি হওক বা মানে দানাটো নিজে প্ৰস্তুত কৰি ল'ব লাগে। যদি দানাটো নিজে প্ৰস্তুত কৰি লয়, তেতিয়াহ'লে মই ভাবোঁ আপোনালোকে বছৰত ইয়াৰ পৰা এটা ভাল উপাৰ্জন কৰিব পাৰিব। চাওক, সেইখিনি কাটি আনিলোঁ, আমি কাটি আনি ধুনীয়াকৈ এনেকৈ বনাই দিওঁ। ইয়াতে অলপমান আমি চাউল দিছোঁ আৰু ধুনীয়াকৈ কচু দিছোঁ, লগত অমিতা দিছোঁ। এনেকৈ লগাই যদি আমি বনাই খুৱাই, তেতিয়াহ'লে আপোনালোকৰ গাহৰি ডাঙৰ হ'বই আৰু এইটো সত্য কথা। আৰু ধুনীয়াকৈ এনেকৈ অমিতা খেতি কৰি লৈছোঁ আমি। অমিতা আৰু আপোনাৰ এয়া আমাৰ কচু খেতি এনেকৈ মিহলাই আমি ধুনীয়াকৈ দি থাকোঁ দানা। আৰু আমাৰ গাহৰি আমি প্ৰত্যেক বছৰে এটা গাহৰি 25,000 22,000 এনেকৈ বিক্ৰী কৰি থাকোঁ। তো সেইকাৰণে কওঁ, যদি আপোনালোকে গাহৰি পালন নতুনকৈ পুহিম বুলি ভাবিছে, তেতিয়াহ'লে এই কথাকেইটা আপুনি মন কৰিব যে কিনা দানাত খোৱালে ভাল, কিন্তু আপোনালোকৰ পুঁজি বহুত বেছি লাগিব। যিসকলৰ পুঁজি থাকে তেওঁলোকৰ বেলেগ, কিন্তু যিসকলৰ পুঁজি নাথাকে, এনেকৈ খেতি কৰি আপোনালোকে স্বাৱলম্বী হওক। কেলৈ কৈ থাকোঁ কচু খেতি কৰিবলৈ, তাকে ক'ম। চাওক, যিহেতু আমাৰ মিডল ক্লাছ ল'ৰা ছোৱালীবিলাক বা নিবনুৱা ল'ৰা ছোৱালীসকলে হাতত পইচা নাথাকে, তেতিয়াহ'লে তেওঁলোকেতো দানা কিনি খাব নোৱাৰে। কাৰণ গডৰেজ এবেগ দানাৰ দাম প্ৰায় 1700 বা 1600 টকা, কিছুমান গ্ৰ'ৱাৰটো আপোনাৰ 1900-2000 টকা। তেতিয়াহ'লে এবেগ আপুনি কিমান দিন খুৱাব? অলপ মানে যদি আপুনি ভিটামিন, লিভাৰ, পেলুড্ৰপ এইবিলাক খোৱাৰ পিছত আপোনালোকে যদি ধুনীয়াকৈ কচু খেতি কৰি লয়, তেতিয়াহ'লে বহুত টকা আপোনালোকে ৰেহাই হ'ব। এতিয়া কিনা দানা খোৱালে কি প্ৰব্লেমটো আমাৰ নিচিনা মানুহৰ কি হয় মই কৈ দিছোঁ। যদি আপুনি এটা গাহৰিত 20,000 পায়, তেতিয়াহ'লে আপোনাৰ 12-13,000 টকা আপোনাৰ দানা খুৱাওঁতে পইচা গুচি যাব। সেইকাৰণে বহুতে কৈ থাকে যে আমি লাভ নাই, গাহৰি পুহি লাভ নাই। আচলতে কিনা দানা যদি সেনেকৈ খুৱাই থাকে, তেতিয়াহ'লে লাভ নহ'ব আপোনালোকে। কিনা দানা যদি খুৱাইছে, লগত আপোনালোকে দানাটো নিজেই প্ৰস্তুত কৰি লওক। নিজে প্ৰস্তুত কৰিলে কি হ'ব, আপুনি এটা কম খৰচত আপোনালোকে গাহৰি পালন কৰিব পাৰিব আৰু ইয়াৰ পৰা অধিক আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব। চাওক, এখন মোৰ ফাৰ্ম, এখন মই আজি 18 চনতে আৰম্ভ কৰিছিলোঁ আৰু এতিয়া ধুনীয়াকৈ চলাই আছোঁ। আৰু ইয়াৰ পৰা আচলতে আমাৰ ভাল উপাৰ্জন হৈ আছে কাৰণে আমি পুহি আছোঁ। যিসকলে কয় যে গাহৰি পুহি লাভ নাই, আচলতে যদি গাহৰি পুহি লাভেই নাই, তেতিয়াহ'লে পৃথিৱী ইমান মানুহে গাহৰি পুহি আছে, লছ কৰি কোনোবাই গাহৰি পুহিব নেকি? একদম মানে কেনেকুৱা কথা কয় ভগৱান জানে। আৰু তো সেইকাৰণে মই কওঁ, যিসকল মানুহে গাহৰি পালন কৰিম ভাবে লাভ আছে, খালি আপোনালোকে দানাটো নিজে প্ৰস্তুত কৰি লওক। আমি সেইকাৰণে কি কৰিছোঁ, কচু লগাই লৈছোঁ, অমিতা লগাই লৈছোঁ, লগত আছে। যদি কিনা দানা খুৱাবলৈ মন, আমি এবেগ লৈ আহোঁ আৰু কমকৈ কিনা দানা খুৱাওঁ, লগত মিক্স কৰি দিওঁ। তো মানে দানাটো নিজে প্ৰস্তুত কৰিলে আপোনালোকৰ লাভৰ অংশ বহুত থাকিব। আৰু যদি কিনা দানা এনি টাইম খুৱাই, তেতিয়াহ'লে যদি মই কৈছোঁ গাহৰিত 20,000 পায়, 12-13,000 আপোনাক খুৱাওঁতে যাব। আৰু সেইসকলে মানুহে নিগেটিভ কমেণ্ট কৰি থাকে কি গাহৰি পুহি লাভ নাপালোঁ। আচলতে আপুনি যদি কষ্টই কৰিব নোৱাৰে, একো বস্তু কষ্টই নকৰে, অকলে কিনি আনিলে খুৱাই দিলে, যদি কষ্টই নকৰে, তেতিয়াহ'লে আপোনালৈ লাভ নোপোৱাটো আপোনাৰ স্বাভাৱিক কথা।